এতিয়া বৰ্তমান সময় হৈছে সকলো গৰম বন্ধৰ সময়, সকলো স্কুল এতিয়া বন্ধ পাইছে। আমাৰ ল'ৰা ছোৱালীবিলাকৰ আজিকালি শৈশৱ কেনেকুৱা হৈছে, শৈশৱ এতিয়া গৃহবন্দী। এতিয়া ফ্লেটৰ লাইফ বা আৰবানাইজেশ্যনৰ কাৰণে কি হৈছে, আমি ল'ৰা ছোৱালীবিলাক ৰাতিপুৱা 6টা বজাত উঠি দৌৰা দৌৰিকৈ স্কুল গৈছে, পিঠিত এবোজা কিতাপৰ এটা মস্ত বোজা লৈ আকৌ আহিছে ঘৰত হোমৱৰ্ক। এনেকৈ জুবিন দাই ক'ব নিচিনা আমিবোৰ যেন একোটা যন্ত্ৰ, আমি একচুৱেলি আমাৰ ষ্টুডেণ্টক যন্ত্ৰহে বনোৱা নিচিনা কৰিছোঁ। গতিকে আমাৰ হাতত এইখিনি অকণমান সময় এতিয়া সকলো ষ্টুডেণ্টৰ হৈছে ছামাৰ ভেকেশ্যন। গতিকে মই সকলো পেৰেণ্টছলৈ মোৰ অনুৰোধ, আপোনালোকে এই সময়খিনি কি কৰক, ল'ৰা ছোৱালীক আৰু এডিশ্যনেল পঢ়া শুনা বেছি বোজা নিদি তাৰ মাজত আপোনালোকে তেওঁলোকক গাঁৱৰ ঘৰলৈ লৈ যাওক, অকণমান প্ৰকৃতিৰ ওচৰলৈ লৈ যাওক। তাৰ ফলত কেইটামান মই বেনিফিট কৈছোঁ কেনেকুৱা হ'ব। গাঁৱত যোৱালৈ পিছত তেওঁলোকে গৰু ছাগলী কুকুৰ মেকুৰীৰ লগত তেওঁলোকক খেলিবলৈ দিয়ক, তেতিয়া তেওঁলোক কি হ'ব, কাইণ্ড টু দ্য এনিমেলছ, সেইবিলাকৰ লগত তেওঁলোকৰ এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িব, তেওঁলোকৰ প্ৰতি মৰম তেওঁলোকৰ জাগি উঠিব। যেতিয়া আপুনি আপোনাৰ নিজৰ দেউতাক বা আপোনাৰ ধৰি লওক ককা আইতাক আপুনি যেতিয়া আদৰ যত্ন কৰা দেখিব, তেতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকে শিকিব, গম নোপোৱাকৈ তেওঁলোকে যেনেকৈ ডাঙৰৰ প্ৰতি শ্ৰদ্ধা কৰিব লাগে, ভক্তি কি বস্তু, এইখিনি তেওঁলোকে শিকিব। আৰু ইম্পৰ্টেণ্ট কথাটো হৈছে গাঁৱত তেওঁলোকক পথাৰে ঘৰে গৈ বোকা তুমুৰলি হৈ খেলিব দিয়ক। কাপোৰ নষ্ট হ'ব পাৰে, গাটো বোকাৰ লুতুৰ পুতুৰ হ'ব পাৰে, কিন্তু কি হ'ব জানে, তেওঁলোকে গম নোপোৱাকৈ বিভিন্ন ধৰণৰ বেমাৰৰ লগত যুঁজিব পৰাকৈ তেওঁলোকে প্ৰতিৰোধ ক্ষমতা, ইমিউনিটি তেওঁলোকে আহৰণ কৰিব সেই বোকা পানীৰ লগত খেলাৰ কাৰণে। গতিকে এই যি শৈশৱ গৃহবন্দী হৈছে, ইয়াৰ পৰা দূৰত থাকি এই কেইটামান দিন ল'ৰা ছোৱালীবিলাকক মুকলি আকাশৰ তলত প্ৰকৃতিৰ লগত থাকিবলৈ আপোনালোকে দিয়ক, মোৰ ফালৰ পৰা অনুৰোধ। আৰু এই ভিডিঅ'টো সকলো পেৰেণ্টছে পোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰক, যাতে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিয়ে এই সুন্দৰ প্ৰকৃতিখনৰ লগত চিনাকি হ'বলৈ অলপ সময় পায়।